নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক লৈ আহিছোঁ, মই এক চিধি লৈ আহিছোঁ। আচলতে ইয়াৰ আগতে মই দক্ষিণপাট সত্ৰলৈ আপোনালোকক লৈ গৈছিলোঁ। সেই আগৰ ভিডিঅ'টো দেখিবলৈ পালেই। দক্ষিণপাট সত্ৰৰ পৰা মই আপোনালোকক চিধি লৈ আহিছোঁ অফলামুখ ঘাটলৈ। আচলতে কি হৈছে, মই ইয়ালৈ মাজুলীলৈ আহিছিলোঁ 2-3 দিন থকাকৈ আহিছিলোঁ। আৰু এই 2-3 দিনতে মই বহুতখিনি ঠাই ঘূৰিব লাগিব। মাজুলীৰ বিশেষ সত্ৰবিলাক আপোনালোকক দেখুৱাব লাগিব, নহয় জানো? সত্ৰ ঘূৰিম, তাৰপিছত আপোনালোকক এয়া অফলামুখ ঘাট দেখাবলৈ আনিলোঁ। তাৰপিছত আকৌ মাজুলী সকলোৱে জানে এটা নদীদ্বীপ বুলি। নদীদ্বীপটো দিবলৈ আমি ইমান ডাঙৰ এটা নদীদ্বীপ, আৰু ব্ৰহ্মপুত্ৰ নদীখন আকৌ কিমান ডাঙৰ। সেইখন নদী পাৰ হৈ আহিবলৈ কেনেকুৱা নাৱত আহিব লাগিব, সেয়া কালি ইয়াৰ আগৰ ভিডিঅ'ত দিলোঁ। তাৰপিছত মই দক্ষিণপাট সত্ৰৰ ভিডিঅ'টো আপোনালোকক পঠালোঁ, দক্ষিণপাট সত্ৰ দেখুৱালোঁ। তাৰপিছত মই আৰু চিধি অফলামুখ ঘাটলৈ আহিলোঁ। কাপোৰ চেঞ্জ নকৰিলোঁ আৰু ঘৰলৈ নগ'লোঁ। কম সময়তে মই বহুতখিনি ঠাই ঘূৰিব লাগিব, নহয় জানো? তাৰপিছত আপোনালোকক এতিয়া মই অফলামুখ ঘাটেদি আপোনালোকৰ নিমাতী ঘাটলৈ যাব। নিমাতী ঘাটৰ পৰা নিমাতী ঘাটলৈ গ'লে যোৰহাট হ'ব। যোৰহাটৰ পৰা গোটেই অসম ঘূৰিব, নহয় জানো? চাওকচোন, আজিকালি পৃথিৱীখন কিমান আগবাঢ়ি গ'ল। এতিয়া মেইন ৰোডত গাড়ীৰে যাবলৈ হ'লে কি হ'ব, বহুত পইচা খৰচ হ'ব, সময় খৰচ হ'ব। আজিকালি এতিয়া নাৱত উঠিয়েই বহুত দূৰণি ৰাস্তা, বহুত সময় ঘণ্টা ৰাস্তা কম সময়তে যাব পাৰিছে। কিমান সুবিধা হ'ল আজিকালি দুনীয়াখন আগবাঢ়ি যোৱাৰ কাৰণে, নহয় জানো? তাৰপিছত আৰু দুনীয়াখন আগবাঢ়ি গ'ল বুলি এইটো কথাতে কৈছোঁ যে যিবিলাক নাও জাহাজত আমি উঠি পোৱা নাই, সাগৰত উঠিবগৈ লাগিব, সেইবিলাক আমি গৈ নাপাওঁ সাগৰলৈ। যাবলৈ আমাৰ কোনো ফুৰিবলৈ গ'লে তাত ঘৰ মিতিৰৰ ঘৰ আছে, তাৰপিছত সেইবিলাক চাবলৈ গ'লে আমি যাতে সুবিধা নাপাওঁ। ঘৰৰ ওচৰতে যেতিয়া ইয়াতে এনেকুৱা ব্যৱস্থা আছে, ডাঙৰ সাগৰ চলা নিচিনা নাও চলে, সেইবিলাক কিন্তু আমি নাচাওঁ। ইমান দূৰলৈকে গৈ চাই কেনেকুৱা উপভোগ কৰাটো ঘৰৰ ওচৰবিলাকতো আমি চাই উপভোগ কৰিব পাৰোঁ, নহয় জানো? সেয়েহে মই ভাবিলোঁ আপোনালোকক মাজুলীলৈ আহিছোঁ যেতিয়া মাজুলীৰ পৰা যোৰহাট যাব পৰা পানীৰ মাজেদি যোৰহাট যাব পৰা ব্যৱস্থাটো দেখুৱাই দিওঁ আৰু নিজেও চাই আহোঁগৈ, নহয় জানো? তেতিয়াহ'লে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা অনুৰোধ থাকিলে, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। কিয়নো মই এটা নতুন ইউটিউবাৰ, মই এজনী নতুন ইউটিউবাৰ, নতুনকৈ খুলিছোঁ। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে শিকাই দিব। তেতিয়া কণ্টেণ্টবিলাক শুধৰণি কৰিম মই নিজকে, আকৌ ইয়াতকৈ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে আগবঢ়াই দিলেই মই আগবঢ়াই, আপোনালোকে ভুল শুধৰাই দিয়া মোৰ আশীৰ্বাদ, নহয় জানো? তেতিয়া মই সেইবিলাক শিকিম আৰু মই নতুনকৈ আপলোড দিবলৈ চেষ্টা কৰিম। তাৰপিছত পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো মই নতুন ইউটিউবাৰ। আপোনালোকে সহায় কৰি গ'লে মই আগবাঢ়ি যাম। লাইক কৰিব, কমেণ্টত জনাব। তাৰপিছত মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে শ্বেয়াৰ কৰি দিব, নহয় জানো? আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈ আছোঁ। আহকচোন আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন সৰু নাও আহিছে নে গৈছে নাজানো, চলি আছে। সেইকাৰণে মোৰ লৰালৈকে ভিডিঅ' এটা কৰি ৰাখিলোঁ নাওখনৰ। তাৰপিছত দেখাইছোঁ এতিয়া একদম বিশাল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। এতিয়া এয়া চাওক, চাৰিওফালে পানী 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 পানী। দাদা, এই ঘাটটোৰ নাম কি? এতিয়া ইয়াৰ পৰা আমি নিমাতী ঘাট যাব লাগিব। কিমান ল'ব? খালী মানুহ যাব নে? খালী মানুহ গ'লে কিমান? 20 টকাকৈ। আৰু বাইক লৈ গ'লে? বাইকৰ 40 টকা, মানুহজনৰ 20 টকা, 60 টকা। বহুত সস্তাতে অহা যোৱা কৰিব পাৰি, নহয় জানো? গাড়ীত যাবলৈ হ'লে কিমান দূৰ ঘূৰিব লাগিব? 620 টকা হয়। গাড়ী 620 নহয়, আমি যদি মেইন ৰোডত গাড়ী চলাওঁ তেতিয়াতো কিমান পইচা হৈছে, ইমান সস্তাত অহা যোৱা কৰিব পৰা হয়। বহুত বহুত ধন্যবাদ দেই দাদা। নদীৰ পাত বহুত ধুনীয়া পৰিৱেশ দেই। তাৰপিছত এতিয়া দেখাইছোঁ আপোনালোকক, এয়া ডাঙৰ ডাঙৰ নাও। ডাঙৰ এখনেই নাও, দেখিবলৈ মই দুখন বুলি ভাবিছিলোঁ। বহুত এইবিলাক পেচেঞ্জাৰ আহি ৰখি আছে যাবলৈ। গাড়ী লৈ যাব, বাইক লৈ যাব। তাৰপিছত
ভিতৰৰ পৰিৱেশ বাছখনৰ মানে তাৰপিছত এইবিলাক পেচেঞ্জাৰ বহিবৰ কাৰণে এইবিলাক চিট দেখিছে লাইন 2 লাইন 3 লাইন চিট আছে ধুনীয়াকৈ আৰু দুজন এজন বহিছেহি তাৰপিছত আৰু আহি আছে তাৰপিছত আমি আকৌ ভিতৰলৈ সোমাই যাওঁ ভিতৰত এইবিলাক লাইফ জেকেট আৰু ইয়াৰ লাইফ জেকেট চিকিউৰিটিৰ কাৰণে ধুনীয়া সুবিধা আছে লাইটৰ ব্যৱস্থা আছে চলাৰ চিষ্টেম আছে তাৰপিছত আহিছে এইবিলাক ইঞ্জিনবিলাকৰ ওচৰলৈ নাযাওঁ সেয়া যাবলৈ ভয় লাগে মই গৈ চামগৈ কিবা এটা হ'ব কিবা এটা নহয় জানো তাৰপিছত এইবিলাক লেডিজ ৱাছৰুম লেডিছৰ এয়া হ'ল পুৰুষৰ আছে এইফালে পুৰুষৰ এয়া ক্ৰিউ ৱাছৰুম তাৰপিছত এয়া একেবাৰে পিছফালৰ পৰিৱেশ আমাৰ মঞ্চ হাই কৰি দিয়া তাৰপিছত এই আৰু এখন মানে নাও বাঢ়িছে ওচৰতে তাৰপিছত এইখন গৈ থকা দৰে লাগিছে গৈ আছে নেকি এখন গৈ থকা দৰে লাগিছে ৰৈ আছে কোনখন গৈ আছে তেতিয়াহ'লে অঁ সেইখন গৈ আছে দেখি আমাৰ এইখন গৈ আছে যেন লাগিছে সেয়া একদম নদীৰ পাৰত মানে একদম কেনেকুৱা লাগিছে নহয় জানো ইমান ধুনীয়া পূৰা পানী বালি মানে ধুঁৱলি কুঁৱলী আচলতে নদীৰ পাৰত সদায় ধুঁৱলি কুঁৱলীয়ে হৈ থাকে নহয় জানো এতিয়া মই লাহে লাহে ভিডিঅ'টো সামৰিবলৈ ওলালোঁ ইয়াত আচলতে কোনো বিশেষত্ব নাই কিন্তু আমি যেতিয়া নতুন মানুহ কোনোদিন আমাৰ পানীৰ মাজেদি অহা যোৱা নহয় আমি সদায় মেইন ৰাস্তাৰ কাষত থকা মানুহ গাড়ীতে অহা যোৱা কৰা হয় কিন্তু আমাৰ কাৰণে নতুন নহয় জানো সেয়েহে চাবলৈ আহিলোঁ আপোনালোককো দেখুৱালোঁ কেনেকৈ মানে আমাৰ ব্ৰহ্মপুত্ৰত নদীখনো দেখুৱালোঁ উপভোগ কৰিলোঁ অসমতে থাকি ব্ৰহ্মপুত্ৰ নদীখন নেদেখাটো এটা দুৰ্ভাগ্যজনক কথাও হ'ব সেইকাৰণে নদীখনো চালোঁহি আগতেও আহিছিলোঁ এবাৰ চাই গৈছিলোঁ তথাপিতো তেতিয়া ইউটিউব চেনেলটো নাছিলে এতিয়া নতুনকৈ খুলিলোঁ যেতিয়া আপোনালোককো দেখুৱালোঁ নিজেও চালোঁহি আৰু মোৰ ভিডিঅ'টো লাহে লাহে সামৰিবলৈ লৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আৰু এটা কথা মোৰ থাকি গ'ল দেই ৰ'ব এই জাহাজখনৰ নামটো মই আপোনালোকক ক'বলৈ থাকি গ'ল জাহাজখনৰ নামটো হৈছে MV জাহ্নৱী জাহাজ বুলি কৈছোঁ আৰু এখন নাও কয় শ্বিপ কয় বট কয় নাজানো জাহাজ বুলি কৈছোঁ এইখনৰ নাম হৈছে MV জাহ্নৱী তাৰপিছত সেইখনো দেখুৱালোঁ তাৰপিছত আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ